কিছুমান ঠাই এনেকুৱা থাকে যিবোৰ অকল চাবলেই নহয় অনুভৱ কৰিবৰ বাবে হয়। শ্ৰীনগৰ এটা তেনেকুৱা ঠাই। তাত মই তাৰ ট্ৰেডিশ্যনেল কাশ্মীৰী ড্ৰেছ ট্ৰাই কৰিলোঁ। বহুত কালাৰফুল আছিল, অলপ বেলেগ আছিল, ভাল লাগিলে। পাছত চিকাৰা ৰাইড কৰিলোঁ। পানীটো একেবাৰে শান্ত আছিলে, ঠাণ্ডা বতাহ আৰু গোটেই পাহাৰৰ দৃশ্য। কিবা এটা বেলেগেই অনুভৱ হ'ল, ৰিলেক্স ফিল হ'ল। তাৰপিছত দেখিলোঁ যে লেকৰ মাজত ব'টত ফুড ষ্টল, সঁচাকৈ পানীৰ ওপৰত। তাত মই পনীৰ টিক্কা খাবলৈ ল'লোঁ। চিম্পল আছিল কিন্তু টেষ্টি আছিল। এটা বেলেগেই অনুভৱ এক্সপিৰিয়েঞ্চ কৰিলোঁ। তাৰপিছত দেখিলোঁ সন্ধিয়া হ'বলৈ ল'লে। সূৰ্যটো ডুবি গৈ আছিল। লেকটো সোণালী পোহৰত উজ্বলি উঠিছিল। সকলো একেবাৰে শান্ত। তাত বহি থাকিবলৈ মন কৰিবই। শ্ৰীনগৰ এটা ঠাই নহয়, এটা অনুভৱ হয়। শান্তি, সুন্দৰ দৃশ্য আৰু মন ভাল লগা খোৱা, সকলো একেলগে।